মতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ তই দেখোন কৈছিলি ছায়াবাৰ মাক দেউতাক ঢুকোৱাৰ কাৰণেহে দেউতাই তাইক আমাৰ ঘৰলৈ লৈ আহিছিল ভনীয়েকজনী যদি মৰাই নাই তেনেহলে ভনীয়েকজনীকো আমাৰ ঘৰলৈ লৈ আহিব লাগিছিল নে তাইক আন কোনোবাই লৈ গ'ল তাইক বাপেকে বেছি দিলে কি ষ্টুপিড ননসেন্স মই আজি দিবলৈ কৈছিলো না নাই এতিয়ালৈকে আহি পোৱা নাই কিয় থোৱা অ মা দুৱাৰখন খোলাচোন বেবি দুৱাৰখন খোলা নুখোলো মই দুৱাৰ চিঞৰি নাথাকিবা মোক আঁতৰি যোৱা তুমি তেনেকে কলে নহব নহয় অ মই তেনেকৈ কওঁ শুনাচোন গুচি যোৱা তোমালোক তোমাৰ কি হৈছে আমি জানিব নালাগে জানো সেইবোৰ বাদ দিয়া এতিয়া মই যাবলৈ কৈছো যোৱা হেল্ল' দাদা কোৱা আপুনি যে কৈছিলে খবৰটো ল'বলৈ খবৰটো পালো পাইছা মাক বাপেকৰ আপত্তি নাই বুলি কৈছে আপোনালোকে বা এতিয়া কি ভাবিছে মাক দেউতাকৰ আপত্তি নাথাকিলে আমাৰনো কি ক'ব লগা থাকে মাকে অকমান মন বেয়া কৰিব কিন্তু দেউতাকৰ আপত্তি নাই হয় নেকি কিন্তু দাদা পইচা অলপ লাগিব দেই আচলতে দেউতাকে পইচাৰ কাৰণেহে ছোৱালীজনী দিয়াৰ কথা ভাবিছে তেওঁলোকৰ ছোৱালী দুজনী জোজা প্ৰায় একেই দুইজনী দেখাত দুইজনৰে এজনী বৰ ঠাণ্ডা মুণ্ডা এজনী বহুত তীখৰ সেয়েহে এই তীখৰজনীকে আপোনালোকক দিয়াৰ কথা ভাবিছে কিন্তু এই মাকে যদি আপত্তি কৰে মাকে আপত্তি কৰিলেও দেউতাকে ছোৱালীজনী কাৰোবাক নহয় কাৰোবাক দিবই মানুহ ঘৰ দুখীয়াটো দুখীয়াই আৰু মানুহজন মদাহিও ভালকৈ উপাৰ্জন কৰি ছোৱালী কেইজনীক পোহপাল দিয়াৰ ক্ষমতা তেখেতৰ নাই ইফালে মদ খাব নাপালে বোলে মানুহটো বলিয়া হয় হয় নেকি মই ছোৱালী দুইজনী দেখিছো বৰ গঢ় থকা ছোৱালীহে আন কাৰোবাৰ ঘৰত গৈ কষ্ট পোৱাতকৈ আপোনালোকে ৰাখি দিয়ক নেকি আপোনালোকৰো হেঁপাহ এটা পূৰণ হ'ব আৰু ছোৱালীজনীও ভাল এখন ঘৰ পাব নে কি কয় এই ছোৱালীজনীৰ বয়স কিমান পিছে ছোৱালী দুজনী বয়সটো চাই 9-10 বছৰমান হ'ব ছোৱালীজনীৰ বয়সটো চাই তাই আমাক এই মাক দেউতাক বুলি মানি ল'ব জানো সেইটো হয় মোৰ মতে দুদিনমান আপত্তি কৰিব পাৰে কিন্তু পিছত ঠিক হৈ যাব যেন লাগে পৰিৱেশ পৰিস্থিতিৰ লগত খাপ খাই পৰিবলৈ আজিকালি ল'ৰা ছোৱালী বেছি সময় নালাগে সেইটো হয় বাৰু পিছে মানুহজনে পইচা কিমান বিচাৰিছে মই আপোনাক জনাই আছো বাৰু আপুনি বাইদেউৰ লগত ভালদৰে কথাটো পাতি লওক আপোনালোকে ফাইনেলটো জনালে ময়ো পইচা কিমান হয় ফাইনেলটো আপোনাক জনাম ঠিক আছে ঠিক আছে মই এওঁৰ লগত কথা পাতি মই তোমাক জনাই আছো ঠিক আছে হ'ব দিয়ক দাদা আহা
কি হ'ল ঘৰটো ভাল লগা নাই নেকি তোমাৰ মা ঘৰটো ভাল লগা নাই নেকি হা লাগিছে আজিৰ পৰা এইটোৱেই তোমাৰ ঘৰ আৰু আৰে তুমি কি মানুহ হে ঘৰ আহি পালে মোক ফোন এটা কৰিবলৈ কোৱা নাছিলো মই একেবাৰে পাহৰিয়ে থাকিলো হৈছে তোমাৰ যে একো কথাই মনত নাথাকে 1 মিনিট ইয়াতে ৰখা মই আহি আছো সেয়া তোমাৰ মা মোক পাপা আৰু তেওঁক মা বুলি মাতিবা পাপা এইয়া মই আমাৰ লক্ষীক আদৰিবলৈ আহি গলো আহা মা কি নাম তোমাৰ মা মোৰ নাম মায়া নহয় আজিৰ পৰা তোমাৰ নাম মায়া নহয় আজিৰ পৰা তোমাৰ নাম ভৈৰৱী ভৈৰৱী এটা ৰাগৰ নাম আৰু তুমি আমাৰ জীৱনত ভৈৰৱী ৰাগৰ দৰে সুৰ সৃষ্টি কৰি আমাৰ জীৱনবোৰ সুন্দৰ আৰু সুৰীয়া কৰি তুলিব লাগিব মানুহে তোমাক ভৈৰৱী বুলি মাতিব আৰু আমি তোমাক বেবী বুলি মাতিম মই মা আৰু সেয়া তোমাৰ পাপা তুমি আমাক মা আৰু পাপা বুলি ভাবিব পাৰিবানে পাৰিম আটাই কৈছে মই বোলে ইয়াত বহুত ভালকৈ থাকিব পাৰিম বহুত ডাঙৰ মানুহ হ'ম মোৰ ডাঙৰ মানুহ হ'বলৈ বহুত মন বেবী তোমাক আমি বহুত ডাঙৰ মানুহ কৰিম আৰু তুমি বহুত ডাঙৰ মানুহ হ'ব লাগিব আহা এতিয়া ভিতৰলৈ আহা আজিৰ পৰা এইটো তোমাৰেই ঘৰ শুনাচোন শুনাচোন হা তাই দেখোন এতিয়াও দুৱাৰখন খুলিয়ে দিয়া নাই থাকক দিয়া তুমি লাগি নাথাকিবা তুমি কলেই হ'ব নেকি তাই বা ভিতৰত কি কৰি আছে তাই ভিতৰত দুৱাৰ বন্ধ কৰি সোমাই থাকিব আৰু মই বাহিৰত থাকিব পাৰো নেকি আচল কথাটো বেলেগ বেলেগ মানে তাই হয়তো বিবেকৰ ঘৰলৈ গৈছিল কথাটো গম পালে সেইকাৰণে এনেকুৱা কৰিছে তাই তুমি কেনেকৈ জানিলা অনুমান কৰিছো নহলে তাই ৰাতিপুৱা ক'ত যাব বিবেকৰ ঘৰলৈ গৈছিল চাগে আৰু তালৈ গ'লেতো কথাটো জানিবই যদি কথাটো সেইটোৱে হয় তেনেহলে সেই কথাটো তাই কেতিয়াও সহজভাৱে ল'ব নোৱাৰিব আৰু মনৰ দুখতে যদি কিবা নকৰিবলগীয়া কাম একো বেয়া চিন্তা নকৰিবা একো নহয় তাইৰ তুমি ইমান খাটাংকে কেনেকে ক'ব পাৰিলা তুমি তাইৰ স্বভাৱটো বুজি নাপাব পাৰা মই কিন্তু তাইক প্ৰথম দিনাই বুজি পাইছিলো প্ৰথম দিনা মানে যিদিনা তাই আমাৰ ঘৰলৈ প্ৰথম আহিছিল এইবিলাক কথা কৈছা যে তুমি কি তাইক এতিয়াও আমাৰ ছোৱালী বুলি মানি ল'ব পৰাই নাই নেকি নিজৰ ছোৱালী বুলি মানি নোলোৱাকে তাইৰ কাৰণে ইমানখিনি কৰোনে কিন্তু এইটো কথা সঁচা যে তাই আমাৰ নিজৰ ছোৱালী নহয় নকবা এনেকুৱা কথা তাই আমাৰ ছোৱালী এনেকুৱা কথা কবলৈ মোৰ মন নাছিল কিন্তু চিটুৱেশ্যনত পৰিহে এনেকুৱা কথা কবলৈ মই বাধ্য হৈছো এনেকুৱা কি চিটুৱেশ্যন আহিল যে সেই পাহৰি যোৱা কথাবোৰ আকৌ মনত পেলাব লগা হৈছে তাই যিবোৰ কৰি আছে যিমান জেদ ভাৱ এটা তাইৰ মনত আছে মই আগতেও কৈছো এইবোৰে কেৱল আমাকে অশান্তি দিয়া নাই তাইৰ ভৱিষ্যতটোও নষ্ট কৰিছে কিন্তু সকলো জানিও মই তাইক একো ক'ব নোৱাৰো কাৰণটো কি জানা কি আমি যেনেকৈ তাইক আমাৰ নিজৰ ছোৱালী বুলি মানি লৈছো তাইও আমাক নিজৰ মাক দেউতাক বুলি মানি লৈছে
বা ল'বলৈ বাধ্য হৈছে। আৰু আচল বাস্তৱ কি সেইটো কথা তাইও জানে আৰু আমিও জানো। আৰু জানো কাৰণেই মই তাইক টানকৈ একো ক'ব নোৱাৰো। টানকৈ ক'লেই বা তাইৰ কামত বিৰোধিতা কৰিলেই তাই ধৰি ল'ব আমি তাইৰ নিজৰ মাক দেউতাক নহয়। আমি তাইক বেয়া ব্যৱহাৰ কৰোঁ। কাৰণ জেদি ছোৱালী তাই। কেনেবাকৈ এই ভাৱ মনলৈ আহিলেও আৰু বেছি বহুত বেয়ালৈ ঢাল খাব পাৰে। আমিও দুখ পাম আৰু তাইও দুখ পাব। তেনেকুৱা এটা পৰিস্থিতি নহওক বুলিয়েই সকলো দেখিও মই মনে মনে থাকোঁ। কিন্তু তাই যদি আমাৰ জন্ম দিয়া ছোৱালী হ'লহেঁতেন তেনেহ'লে মই মনে মনে বহি নাথাকিলোহেঁতেন। তাইৰ ভালৰ কাৰণে যিমান কঠোৰ হ'ব লাগে সিমানখিনি কঠোৰ হলোহেঁতেন মই। কিয় এইবোৰ কথা মনত পেলালা বাৰু? মোৰ দেখোন গাটো কিবা বেয়া লাগি গৈছে। মই তোমাক দুৰ্বল কৰিব খোজা নাই। কথাবোৰ মই প্ৰেক্টিকেলি ভাবিবলৈহে কৈছো। কি ভাবিম মই? আজি ইমান দিনে তুমি অন্ধভাৱে তাইক যিমান ছাপৰ্ট দিলা সেয়া হৈ গ'ল। আৰু এতিয়া আৰু অন্ধ হৈ নাথাকিবা। নহ'লে আমাৰ আটাইৰে ভৱিষ্যত বহুত বেছি বেয়াৰ ফালে ঢাল খাব। কি? বিবেকে বিয়া কৰাইছে। এই কথাটো মানি লৈ তাইৰ জীৱনটো আগবঢ়াই নিয়ক। তাৰ কাৰণে তাইক আমি যিমান ছাপৰ্ট দিব লাগে আমি দিম। কিন্তু যদি তাই জেদ কৰি তাৰ কিবা অনিষ্ট কৰাৰ কথা ভাবে তেতিয়াহ'লে বিবেকতকৈ তাইৰ অনিষ্টহে বেছি হ'ব। কিন্তু তাই যদি নিজেই নিজৰ অনিষ্ট কৰাৰ কথা ভাবিছে? নাভাবে। তাই অকল নিজৰ অনিষ্ট কৰাৰ কথা কেতিয়াও নাভাবে। কাৰণ তাই এজনী উচ্চ আকাংক্ষী আৰু জেদি ছোৱালী। যিটো স্বভাৱ তাইক মই সৰুতেই দেখিছো। বেবী বেবী বেবী। কি পাপা? এইয়া মই তোমালৈ কি আনিছো চোৱা। কি আনিছানো? আগতে চাই লোৱা। বা ইমান ধুনীয়া ফ্ৰক। ভাল লাগিছেনে? থেংক ইউ পাপা। ৱেলকাম। এতিয়া মোক এটা ধুনীয়াকৈ চুমা দিয়া। থেংক ইউ। ৱেলকাম। আৰু মোক? তোমাক আকৌ কিয় দিম? তুমিতো মোক একো দিয়া নাই। কিয় মই তোমাক মৰম নকৰো? মৰম কৰা বাৰু, কিন্তু অকল মৰম লৈ মই কি কৰিম? মৰমটোতো পিন্ধিব নোৱাৰে। শুনিছা তাইৰ কথা? মৰম বোলে পিন্ধিব নোৱাৰে। এই কালাৰটো ছায়াও বহুত ভাল পায়। তোমাৰ ছায়ালৈ মনত পৰিছে নেকি বেবী? নাই পৰা। আৰু মই তাত থাকিলে ইমান ধুনীয়া চোলা পিন্ধিব পাৰিলোহেঁতেন নেকি? মইতো কাকো মনত ৰখা নাই। এতিয়া চব পাহৰি গৈছো। মই চোলাটো পিন্ধি আহোঁ হা। পিন্ধি তোমালোকক দেখুৱাম। যোৱা। তুমিনো ছায়াৰ কথা কিয় উলিয়াব লাগে? তাই ছায়াৰ কথা কোৱাৰ কাৰণেহে। তাই কিবা ক'লেও আজিৰ পৰা আৰু সেইটো নাম তুমি কেতিয়াও নুলিয়াবা। জেদি আৰু উচ্চাকাংক্ষী মানুহে কাৰোৰে দুখতে নিজৰ অনিষ্ট কৰাৰ কথা নাভাবে। কোনোবাই যদি দুখ কৰে আৰু সেইজনক সহজতে ক্ষমাও নকৰে, লাগিলে তাৰ কাৰণে নিজৰে অনিষ্ট নহওক কিয়। আৰু এই সকলোবোৰ কথা মই বুজি পাইছো কাৰণেই মোৰ ভয় লাগিছে। তাইক এতিয়া কথাবোৰ মই কেনেকৈ বুজাওঁ? কেনেকৈ তাইৰ ভৱিষ্যতটো মই নিৰাপদে ৰাখোঁ? মই ভাবিছো হেল্ল' হেল্ল' আংকল, মই বিবেকে ক'লোঁ। কোৱা। কোনে ফোন কৰিছে? অথনি আপোনাৰ ফোনটো মই ৰিচিভ কৰিব নোৱাৰিলোঁ।
টাইম দিয়াৰ মতে মই আপোনাক লগ ধৰিব নোৱাৰিলোঁ মোৰ কি প্ৰব্লেম হ'ল মই আপোনাক পিছত জনাম মই আপোনাক ফোন কৰিছিলোঁ কিন্তু আপুনি ফোন ৰিচিভ নকৰিলে মই কিবা এটা কামত বিজি হৈ গ'লো মানে আংকল আপোনাক মই এতিয়া লগ ধৰিব বিচাৰিছিলোঁ আপোনাৰ যদি একো অসুবিধা নহয় মোক যদি সেই সময়কণ দিয়ে মই ভাল পালোঁ হয় ঠিক আছে আহা মই এতিয়া গৈ আছোঁ আংকল আপোনাক লগ ক'ত পাম বাৰু অথনি যিটো লোকেশ্যন দিছিলোঁ মই তালৈকে তুমি আহি যোৱা থেংক ইউ মই গৈ আছোঁ বাপ 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 মেম আপুনি আহিব বুলি আমাক ছাৰে কৈছিলে আপোনাৰ কেবিন সেইটো